নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মই পাপৰি কলিতাৰ মোৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ আগত মই আগবঢ়াম মইনো কেনেদৰে বনাওঁ আমৰ আচাৰ। আৰু এই ভিডিঅ' যোগে দেখা পাব মইনো কিদৰে আমৰ আচাৰ বনালোঁ। আৰু মই বনোৱাৰ দৰে যদি বনায় আমৰ আচাৰ বেয়া নহয়। এয়া দেখিছেনে, মানুহজনে নিজৰ বাৰীৰে আম পাৰি দিলে, প্ৰায় 3 কেজিমান হ'ব। আচলতে আমজোপাত এটা ডালতহে লাগিছে, বেছি লগাও নাছিলে। চাই যাব গ'লে ভিডিঅ'টো। এয়া দেখিছিলে আমখিনি মই ধুনীয়াকৈ ধুই চাফা কৰি ল'ম। তাৰপৰা এটা ইয়াত দেখিছেনে পাত্ৰত মই আমখিনি কাটি যাম। চাই যাব আপোনালোকে ভিডিঅ'টো। আমৰ ক'লা অংশ মই ধুনীয়াদৰে চাফা কৰি ল'ম। চাফা কৰি এটা এটাকৈ কাটি যাম ধুনীয়াকৈ ধুই। চাই যাব আপোনালোকে ভিডিঅ'টো। আপোনালোকে আচলতে আমৰ আচাৰ বনাব জানে, চবেই জানে। ভাবিলোঁ মইনো কেনেদৰে বনাওঁ আপোনালোকৰ আগত মই শ্বেয়াৰ কৰি দেখাওঁ। এয়া দেখিছেনে মই কাটি গৈছোঁ এই পাত্ৰটোত। মোৰ আম কাটি হৈ গ'ল, দেখিছে আপোনালোকে। এতিয়া মই নিমখ দিম। নিমখ দিলোঁ। যিহেতু নিমখত মই থৈ দিম দুদিনৰ বাবে। দিছে নিমখ মই এতিয়া ধুনীয়াকৈ সানি থৈ দিম। তেতিয়া নিমখটো আচলতে আমত সোমাই যায় ধুনীয়াকৈ। দিছেনে মই থৈ দিলোঁ ঢাকন দি। আৰু 2 দিনৰ পাছত দেখিছেনে ৰ'দ ওলাইছে যিহেতু, সেইবাবে মই আমখিনি উলিয়াই ল'ম এতিয়া। এই চাউলটা খোৱাতে আচলতে নিমখৰ পৰা যিখিনি পানী ওলাব সেইখিনি আচলতে তললৈ সুৰকি যাব। সেইবাবে ফুটা থকা চৰিয়াটোতে মই আমখিনি টুকি ল'লোঁ। আৰু এতিয়া ইয়াত হালধি দি সানি ল'ম। সানি পেলাই আচলতে এতিয়া ৰ'দত শুকুৱাব লাগিব। চাই যাব আপোনালোকে আগলৈ ভিডিঅ'টো। আৰু দেখিছেনে ভালদৰে মই হালধিখিনি সানি ল'লোঁ আমখিনিত। আৰু এতিয়া এখন বাতৰি কাগজ পাৰি লৈছোঁ আৰু তাত মই আমখিনি ধুনীয়াকৈ মেলি দিম। ৰ'দত শুকাব লাগিব। আচলতে আমখিনিৰ পৰা এক্সট্ৰা যিখিনি পানী থাকে সেই পানীখিনি যেতিয়া শুকাই যায় তেতিয়া আমখিনি বেয়া হৈ নাযায়। সেইবাবে মই ভালকৈ ৰ'দত 2 দিনৰ কাৰণে শুকুৱাই ল'ম। ভাল ৰ'দ হ'লে এদিনতে হৈ যায়। এই দেখিছেনে মই ৰ'দত দি থৈছিলোঁ 2খন ডলাত। 2 দিনৰ অন্ততে আমখিনি শুকাই গ'ল। ইমান পৰ্যায়লৈকে আমখিনি শুকালে যেতিয়া আচাৰখিনি বেয়া হোৱাৰ চান্স নাথাকে। আৰু এতিয়া আচাৰ বনাবলৈ বাবে আমি 10টামান জলকীয়া ল'লোঁ। কালজিৰা ল'লোঁ। আৰু লৈছোঁ আজৱাইন আৰু জিৰা, ধনিয়া গুটি 2 চামুচ, হালধি 1 চামুচ, পাঁচফোৰণ আৰু চফ লৈছোঁ 1 চামুচ। আপোনালোকক দেখাই দিছোঁ। আৰু লগতে লৈছোঁ বি জলকীয়া 2টা আৰু সৰু জলকীয়া আছিলে ঘৰৰে। আৰু মিঠাতেল লৈছোঁ। আৰু লগতে লৈছোঁ এটা ৰেড চিলি পেকেট। দেখিছেনে প্ৰথমে কেৰাহীখন পাতি দিলোঁ। কেৰাহীখন পাতি মই গোটা মছলাখিনি অকণ ভাজি ল'ম, যিহেতু মিক্সিত পিচি ল'ব লাগিব। আৰু সম্পূৰ্ণ গুড়ি কৰি মই পিচি নলওঁ, অকণমানহে পিচিম। দেখিছেনে মই পিচা হৈ গ'ল। আৰু এতিয়া মই কেৰাহীত তেল দিলোঁ। তেল আধা লিটাৰমান দিছোঁ। আচলতে তেল পাছত মই আৰু দিব লাগিব। আৰু ভিনেগাৰো ব্যৱহাৰ কৰিম, সেইবাবে ভিনেগাৰ দিম 2 চামুচ, যাতে আচাৰখিনি বেয়া হৈ নাযায়।
তেলকণ গৰম হোৱাৰ পাছত গেছটো মানে অকণমান কম ফ্লেমত দি ল'লোঁ আৰু লগতে পাঁচফোৰণখিনি দি জলকীয়াখিনি প্ৰথমতে মই ভাজি ল'ম তেলত তেতিয়া মানে আচলতে জলকীয়াখিনি কালাৰটো ধুনীয়া হয় আচাৰত দেখিবলৈ আৰু ইয়াত আছে জলকীয়া ভাজি আছোঁ আৰু ইয়াত এতিয়া দি দিম মই হালধি চামুচ আপোনালোকে আমখিনি দিয়াৰ পাছতো দিব পাৰে মই তেলতে দি দিলোঁ আৰু এতিয়া ইয়াত মই আচাৰখিনি যিখিনি আম আছিলে আমখিনি ইয়াত দি দিলোঁ দি দেখিছেনে 2-3মান দিয়াৰ পিছত লৰাই লৈছোঁ আৰু ইয়াত আটাইখিনি দি দিলোঁ আম আচলতে দেখোঁতে সৰহ হয় যেতিয়া ৰ'দত শুকুৱাই দিওঁ তেতিয়া আচলতে আমখিনি পৰিমাণটো কম হৈ যায় ইয়াত দেখিছেনে আমখিনি মই ধুনীয়াকৈ লৰাই লৈছোঁ আৰু এতিয়া ইয়াত ৰেড চিলি পেকেটটো যিটো লৈছিলোঁ সেইটো জ্বলা বুলি নহয় কালাৰৰ কাৰণে মই পেকেট দি দিলোঁ আৰু খুন্দি লোৱা মছলাখিনি দি দিলোঁ মই মছলাখিনি আচলতে আমৰ জোখেৰেই লৈছোঁ আৰু ইয়াত দেখিছেনে আমাৰ প্ৰায় হৈছে মই আচলতে এতিয়া গেছটো কমাই বন্ধ কৰি দিলোঁ আৰু ইয়াৰ ওপৰত এয়া দি দিলোঁ ভিনেগাৰ ইমান ভাজি থাকিবলৈ প্ৰয়োজন নাই আচলতে তেলখিনি গৰম কৰাৰ পাছতে হৈয়ে যায় আৰু ইয়াত দেখিছেনে এতিয়া ওপৰতে দি দিম ক'লা নিমখ আচলতে দিলে আচাৰৰ সোৱাদটো ধুনীয়া হয় এইটো ব্লেক চালাড আৰু এয়া মোৰ আচাৰ প্ৰায় ৰেডিয়ে হৈ গ'ল আৰু এয়া পাছদিনা দেখিছেনে ৰ'দত অকণমান দি এতিয়া ভাবিলোঁ বটলটোত ভৰাই থওঁ যিহেতু বহুত দিনলৈ ভালভাৱে এটা বটল ধুনীয়াকৈ ধুই ৰ'দত শুকুৱাই ল'ব যাতে পানী নাথাকে মানে বটলটোত আৰু মই আচাৰখিনি বটলত ভৰাই ল'ম আজি ভিডিঅ'টো চাই কেনে পাইছে প্লিজ কমেণ্ট এটা কৰিব আৰু মোৰ চেনেলৰ কোনোবা ভিউৱাৰ্ছ নতুনকৈ আহিছে যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আজি আচলতে আমৰ আচাৰৰ ৰেচিপিটো যদি আপোনালোকৰ কাৰোবাৰ সহায় হয় প্লিজ কমেণ্ট কৰি জনাব আচলতে সকলোৱে বনাব জানে ভাবিছোঁ তথাপিতো মইনো কেনেকৈ বনাওঁ আপোনালোকে এবাৰ ট্ৰাই কৰি চাব এনেদৰে বনাই এয়া দেখিছেনে মই বটলত ভৰাইছোঁ আচাৰখিনি কিমান ধুনীয়া হৈছে খাবলৈ আচলতে টেষ্টি হৈছে এয়া দেখিছে এনেদৰে বনালে আচাৰ লগালগ আপোনালোকে খাওঁ বুলিলে খাব পাৰে এয়া মোৰ আচাৰ বটলত ভৰাই হৈ গ'ল আজি ভিডিঅ'টোত ইয়াকে দেখাইছোঁ ধন্যবাদ লগ পাম আন এটা ভিডিঅ'ত